এইখন আপোনালোকৰ খৈৰাবাৰীৰ টাউনৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ। এই সত্ৰখন প্ৰায় আপোনাৰ 1950 চনত স্থাপিত হৈছিল আৰু এই সত্ৰখন স্থাপন কৰিছিলে আপোনাৰ বৰপেটাৰ তাহানিৰ দিনৰ ডেকা সত্ৰাধিকাৰ প্ৰয়াত ইষ্টদেৱ নবিছ আটাপুৰুষ বাপজনাই। আৰু সেই সত্ৰখন সেই 1950 চনৰ পৰাই আজিলৈকে গুৰুজনাৰ যি নাম ধৰ্মৰ আদৰ্শ, সেই আদৰ্শৰে আজিও ইয়াত নাম প্ৰসংগ চলি থাকে। আৰু আজিৰ এই সময়ৰ নতুন কমিটিৰ সম্পাদক মাননীয় শ্ৰী পদ্ম ভঁৰালী দেৱে বৰ্তমান এই সত্ৰখনৰ সম্পাদকৰ দায়িত্বত আছে। আৰু তেখেতৰ এই সময়ছোৱাতেই ইয়াৰ আগে পিছেও হয়তো বহুত সভাপতি সম্পাদক এই সত্ৰখনৰ পৰা পাৰ হৈ গৈছে, কিন্তু সময়ৰ সোঁতত এই সত্ৰখনৰ এটা ভাল দিন আহি পালে আৰু এই মাননীয় পদ্ম ভঁৰালী বাপজনাৰ নেতৃত্বতেই আজি সত্ৰখন নৱনিৰ্মিত ৰূপলৈ ৰূপান্তৰ হ'বলৈ ধৰিছে। সেয়াহে এই নামঘৰ, যিটো পুৰণা ঐতিহ্যমণ্ডিত নামঘৰ আছিল, এই নামঘৰটো আজি গোটেই খুলিছে মানে ইয়াক নতুন বনাবলৈতো খুলিব লাগিবই, সেইটো কাৰণে খোলা হৈছে বাৰু। গতিকে সেয়েহে আপোনালোকক দেখাবলৈ পাই ময়ো খুব সুখী হৈছোঁ আৰু হয়তো আপোনালোকে সুখী হৈ আপোনালোকে দেখিবলৈ পাইছে। এয়া আজি 1950 চনৰে এইটো নামঘৰ হয়, চলি আছিলে চলাটো, কিন্তু এটা যিহেতুকে আজিকালি যিমান যি হ'লেও মানুহে এটা নতুনত্ব বিচাৰে আৰু সেয়েহে নতুনত্ব মনোভাৱেৰে তেওঁ এই সত্ৰখন নতুনকৈ বনাবলৈ প্ৰয়াস কৰিছে। তাৰ বাবে আমি তেখেতসকলক গোটেই কমিটিৰ পৰা তেখেতক ধন্যবাদো জনাইছোঁ, গোটেই সদস্যসকলক ধন্যবাদ জনাইছোঁ আৰু তেওঁক যিসকলে সহায় সহযোগ কৰিছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু হওক এনেকৈ যাতে আমাৰ অকল এইখন সত্ৰ বুলিয়েই নহয়, যিসমূহ সত্ৰ হয়তো অকণমান দেখনীয়াৰ হোৱা নাই, তেখেতসকলেও এনেকৈ চেষ্টা কৰক আৰু আমাৰ গুৰুজনাৰ যি নাম ধৰ্ম সেয়াও আমাৰ সকলোৱে বুজি পাওক। ইয়াত ভক্তিৰ ভাৱবিলাক জাগ্ৰত হওক, তাৰ কামনা কৰি এই ভিডিঅ'টো অকণমান বনাইছিলোঁ। আপোনালোকে এইখন চাই লওক। সৌতাহানিৰ নামঘৰ খুলিছে মানে নতুন বনাবলৈ খুলিছে, এইটো বিশেষ একো নাই, তাকে মই অকণমান ভিডিঅ' আকাৰে দেখাইছোঁ। ইয়াৰ গোটেই বেৰ এইবোৰ গোটেই খুলি থোৱা আছে। এয়াই আৰু এইখিনিকে। এতিয়া আগন্তুক 1 মাহ পিছত অৰ্থাৎ ডিচেম্বৰৰ 27 নে 28 আছিল, তেখেতসকলে পালনামৰ আয়োজন কৰিছে। হয়তো ভকত সমস্তই মৌখিকভাৱে গম পাইছে, তেখেতসকলক আমন্ত্ৰণ কৰিব। এই সময়লৈকে আমন্ত্ৰণ কৰা নাই, মই তেখেতসকলৰ পৰা জানিব পাৰিছোঁ, তাকে আপোনালোকক ভিডিঅ' দেখাইছোঁ যে এই ঐতিহ্যমণ্ডিত সত্ৰখন যাতে এটা চিন স্বৰূপ হিচাপে থাকক, এয়া দেখিবলৈ পাইছে। ইয়াৰ লগতে লাগি আছে এইটো এটা নাট্য মন্দিৰ। ইয়াত গুৰুজনাৰ যি গীত, যি নাম, তেওঁৰ যি নাট্য, সেইবিলাক প্ৰদৰ্শন কৰাৰ কাৰণে এইটো বনাইছিল তাহানি সেই ইষ্টদেৱ নবিছে। সেইটো এতিয়াও ভালেই আছে বাৰু, খালি এই নামঘৰটোহে অকণমান পুৰণা হৈ গৈছিলে, তাকো এতিয়া নতুন কৰিবলৈ যো জা চলিছে। এইখিনিয়ে।